আজিৰ এই লেপটপটো এটা Lenovoৰ লেপটপ আৰু এইটোত লাগি আছে Ryzen 3 প্ৰচেছৰ যোনটো ইন্টিগ্ৰেটেড গ্ৰাফিক্সৰ হৈতে যদি আপুনি অলপমান গেমিং কৰিব বিচাৰে কিন্তু বেছি পইচা খৰচ কৰিব নিবিচাৰে ডেডিকেটেড গ্ৰাফিক্স কাৰ্ড থকা লেপটপ নিবিচাৰে তেনেহলে এইটো লব পাৰে Ryzen 3 প্ৰচেছৰ থকা এটা লেপটপ যোনটোত ইন্টিগ্ৰেটেড গ্ৰাফিক্স আছে আপুনি বেসিক গেমবোৰ নৰমাল গেমবোৰ ধুনিয়াকৈ কৰিব পাৰিব তাৰ উপৰিও এইটোৰ weight only 1.8 kg হাকচোন চাও এই ল্যাপটপৰ এই চাৰিও কিনে কি পোৰ্টছ দিছে আৰু কিনৰ কোৱালিটি প্ৰচেছৰ কি কথা কি থ্ৰেডছ কি কোৰ কি এমবি গুটেখিনি ভাল ধৰণে চাও ল্যাপটপৰ লেফট হ্যান্ড সাইডে যদি চাও এটো চাৰ্জিং পোৰ্ট আৰু লাইট ইন্ডিকেশন আৰু এটা HDMI তিনটা USB ইয়াৰে এটা USB আপোনাৰ USB 2.0 আৰু এটা আৰু দুটা USB 3.0 এটো পাৱাৰ অনৰ লাইট ইন্ডিকেশন আৰু এপিনে একো নাই আৰু ৰাইট হ্যান্ড সাইডে আপোনাৰ ইমান এটা বেছি দিয়া নাই এপিনে খালি আৰু এটো সাইডে দিছে এডখৰ খালি আৰু ইয়াত দিছে 4-in-1 এটা কাৰ্ড ৰিডাৰ আৰু এটো কম্বো মাইক্ৰোফোন আৰু অডিও জেক আৰু এটো এটা ৰিসেট কৰিব কাৰণে মানে ৰিসেট মানে কি ইয়াত যদি আপুনি খুচি দিয়ে কেতিয়াবা পাৱাৰ ইয়াৰ কিবোৰ্ডতে পাৱাৰ অন আছে কিবোৰ্ডখন যদি বেয়া হয় কেনেবাকে তেনেহলে ইয়াত খুচি পিনে আপুনি অন কৰিব পাৰিব আৰু বায়াস উলিয়াব পাৰিব আৰু বুট সেটিংত যাব বহুতখিনি ইয়াতে ডায়াগনাইজ কৰিব ইয়াৰ পৰাই পাৰিব ইয়াত এটা খুচি দিলে ই অন হৈ যায় অফ হৈ থাকিলে এটা বৰ বেছি স্লিম বুলি ক'ব নোৱাৰি তলৰ সাইডে দেখিছে চাৰিটা ৰাবাৰ পেড ল্যাপটপটো অলপ উঠাই ৰাখে আৰু এয়াৰ ভেন্টস তিনিখন দিছে এখন দুখন তিনিখন এপিনৰ যদি আপুনি চাই একেবাৰে সৰু হৈ নাযায় স্লিম হৈ নাযায় এপিনে অলপ মুঠাই আছে হওক এতিয়া আমি ইয়াৰ প্ৰচেছৰৰ কথা পাতো কেনেকুৱা কি প্ৰচেছৰ কিমান স্পিড আছে কিমান টাৰ্বো বুষ্ট কৰিব পাৰিব গুটেখিনি কথা ভাল ধৰণে চাও যদি আপোনালোকে এনেকুৱা ধৰণৰ Ryzen প্ৰচেছৰ থকা ল্যাপটপ ইউজ কৰি আছে তেনেহলে মোক কমেন্টত জনাব কেনেকুৱা পাইছে আৰু তাৰ উপৰি Lenovoৰ এই ল্যাপটপটো যদি কোনোবাই ইউজ কৰি আছে তেনেহলেটো খুব ভালকে জনাব যে আন দুজন মানুহে লওঁতে সহায় হয় যাতে এনেকে ধৰণে কমেন্টবোৰ কৰিব फ्रेंड्स এই ল্যাপটপটোৰ মডেল নম্বৰ হৈছে V14ADA আৰু এই ল্যাপটপটোৰ প্ৰাইস আপুনি অনলাইনত 25000 টকা লৈকে পাব ইয়াৰ MRP আছে 36181 কিন্তু এটো আপুনি যদি অফলাইনত কিনিব যায় 30000 টকা লৈকে পাব আৰু অনলাইনত কিনিলে 25000 টকা মানতে হ'ব এটোত আপুনি অফিস ওয়ার্ক কৰক বা সৰুহা গেম খেলক বা ভিডিও চাওক বা সিনেমা চাওক যদিও এখন 1080p ফুল এইচডি নহয় 720p কিন্তু যথেষ্ট হয় মুভি চাবৰ কাৰণে বা গেম খেলিবৰ কাৰণেও যথেষ্ট বুলি নকওঁ বেসিক গেম কৰিবলৈতো ঠিকে আছে তাৰ উপৰিও কি হয় এখন 14 ইঞ্চ এন্টি গ্লেয়াৰ TN ডিসপ্লে মই TN VA IPS পেনেলৰ কথা আগতেও কৈ থোৱা আছে TN কিমান ভাল VA কিমান ভাল IPS কিমান ভাল TN স্ক্রিন আপুনি ভাল বুলি ক'ব নহয় বেয়া বুলি ক'ব নহয় নরমাল কামবোৰ আপুনি ধুনিয়াকৈ কৰি নিব পাৰিব বেছি আপুনি আশা কিন্তু কোনো কৰিব ইয়াত গেমিং খেলতেও বহুত বেছি আশা নকৰিব মুভি চাওঁতো 720p এখন স্ক্রিনখনে 720p কিন্তু ইয়াত 220 নিটস আছে ইয়াৰ ব্ৰাইটনেছ আপুনি 220 নিটছৰ লৈকে আপুনি বহাব পাৰিব আৰু এই স্ক্রিনখনৰ PPI পাব 120 PPI পাব আপুনি যদিও 1080p নহয় ইয়াৰ পিক্সেলছ পাব আপুনি 1366 into 768 পিক্সেল এটোকে কলো বহুত বেছি আশা নকৰে 14 ইঞ্চ এন্টি গ্লেয়াৰ স্ক্রিন 720p স্ক্রিনৰ এখন স্ক্রিন 220 নিটস আৰু 112 PPI প্ৰায়খিনি কামে আপুনি ধুনিয়াকৈ কৰিব পাৰিব ইয়াত Ryzen প্ৰচেছৰ লাগি আছে যোনটো ইন্টিগ্ৰেটেড গ্ৰাফিক্সৰ হৈতে কামবোৰ ধুনিয়াকৈ কৰিব আৰু 720p ডিসেন্ট পিকচাৰ কোৱালিটি আপুনি পাব আৰু 720p নরমাল কামবোৰ কৰিবৰ কাৰণে কোনো প্ৰবলেম নহব ষ্টুডেন্টৰ কাৰণেটো প্ৰবলেম নাই মুভি চাবলৈ ইমান এটা প্ৰবলেম বহুত বেছি হাই কোৱালিটি নাছালে 720 যদি আপুনি কাম চলাই ল'ব পাৰে তেনেহলে এটো আপোনাৰ কাৰণে ভালে বুলি মই ভাবো ল্যাপটপটোত Ryzen 3 প্ৰচেছৰ লাগি আছে এটো এটা খুব ভাল প্ৰচেছৰ ইন্টিগ্ৰেটেড গ্ৰাফিক্সৰ লগত AMD Ryzen 3 3250U প্ৰচেছৰটো এটো এই প্ৰচেছৰটোত আপুনি বেস স্পিড পাব 2.6 GHz আৰু ইয়াক বঢ়াই লব পাৰিব টাৰ্বো বুষ্ট কৰিব পাৰিব 3.5 লৈকে এটো এটা 2 কোৰ প্ৰচেছৰ আৰু 4 থ্ৰেডছ আৰু ইয়াত মেমৰি পাব কেছে মেমৰি পাব 4MB আৰু এই প্ৰচেছৰটো লগতে পাব ইন্টিগ্ৰেটেড গ্ৰাফিক্স Radeon গ্ৰাফিক্স AMD Radeon গ্ৰাফিক্স পাব যত আপুনি গেমিং আৰামছে কৰিব পাৰিব সৰুহা গেমিংবোৰ বৰ বেছি সৰু নহয় গ্ৰাফিক্সৰ কথাটো কলোৱে আপোনাৰ ইন্টিগ্ৰেটেড গ্ৰাফিক্স আছে AMD Radeon আৰু ইয়াত 4GB RAM পাব মানে এই ল্যাপটপটোৰ লগত 4GB RAM আহিছে 2400 মেগাহাৰ্জৰ এখন RAM আহিছে যোনখন অন বোৰ্ড হয় খোলামেলা কৰিব নোৱাৰি আৰু এটা স্লট আছে যত 8GB RAM লগাব পাৰিব মানে
12 GB লৈকে আপুনি এটুক আপগ্ৰেড কৰিব পাৰিব ইয়াৰ পাৰফৰমেন্স বঢ়াই ল'ব পাৰিব ষ্টৰেজৰ কাৰণে আপুনি ইমান চিন্তা কৰিবলগীয়া নাই কাৰণ কেলে ইয়াত এখন 4500 RPM ৰ 1 TB হাৰ্ড ডিস্ক লাগি আছে আৰু এটা M.2 স্লট আছে য'ত আপুনি SSD লগাই ষ্টৰেজ ইনক্ৰিজ কৰিব পাৰে ইয়াৰ বহুকিটা মডেল আছে এটা আছে উইন্ডোজ প্ৰিলোডেড অহা আৰু এটো হ'ল DOS ইয়াত DOS অপাৰেটিং সিস্টেম আহিছে একচুয়ালি এই DOS টো কিছুমান মানুহৰ কামত আহিলেও প্ৰায়বোৰ মানুহৰে মই ভাবো যে ইমান কামত নাহে আপুনি এটা উইন্ডোজ সোমাবই লাগিব মই যেনেকৈ ইয়াত উইন্ডোজ 10 সোমাই থৈছো এটো প্ৰিলোডেড ইয়াত উইন্ডোজ 10 অহা নাই এটো এটা 65 ওয়াটৰ ৰাউন্ড পিনৰ চাৰ্জাৰ দেখিছে ৰাউন্ড পিনৰ চাৰ্জাৰ 65 ওয়াটৰ আৰু ইয়াত বেটাৰি লাগি আছে 2 সেল কোম্পানী মতে 5.5 আৱাৰ্ছ আপুনি বেটাৰি বেকআপ পাব মই ভাবো যে 3.5 ঘণ্টা মানে আপুনি বেটাৰি বেকআপ ইয়াৰ পাব যদি আপোনালোকে ইউজ কৰি আছে এটোৰ বেটাৰি বেকআপৰ কথাও অলপমান কমেন্টত দিব যাতে আন দুজন মনতে লওঁতে সহায় হয় বা ইয়াৰ বিষয়ে তেওঁলোকে বেছি ভাল ধৰণে গম পায় আৰু এই ল্যাপটপটোত ৱেবকেম আছে 0.3 মেগাপিক্সেল 720p ৰিজলিউশনৰ এটা কেমেৰা দিছে যোনটোত ইন্টিগ্ৰেটেড মাইকো আছে আপুনি মাইক্ৰোফোনৰো ধুনীয়াকৈ সুব্যৱস্থা আছে আপুনি ভিডিও কনফাৰেন্সিং কৰক বা আন যিবোৰ গেমিংত দৰকাৰ হয় মাইক্ৰোফোন হেবোৰ ইউজ কৰিলো ইয়াত মাইক্ৰোফোন থকাৰ কাৰণে আপোনাৰ সুবিধা হ'ব আৰু 720p ৰিজলিউশন 0.3 মেগাপিক্সেল হে ইয়াৰ কেমেৰা শুনিছে অলপ সাউন্ড ইয়াত ক্লিক কৰিব পাৰি আৰু বুটান এক্সট্ৰাকে নাই টাচপেডখন ধুনিয়া বুলিয়ে ভাবকচোন কাৰণ কে ল্যাপটপটো যিমান ডাঙৰ হিমানেই একদম মাজতে আছে ভাল সাইজৰ এখন টাচপেড একদম বহুত ভাল আশা নহয় নরমাল আৰু মাল্টি ফিঙ্গার সাপোর্ট কৰিব বাৰু ইয়াত আৰু এখন নামপেড নথকা কিবোৰ্ড 14 ইঞ্চৰ ল্যাপটপ বোৰ্ড নামপেড থকা কিবোৰ্ড এনেও নাহে দিবও নোৱাৰিব আৰু এখন 6 ৰো থকা কিবোৰ্ড এখন আৰু এইখন হৈ গল নন বেকলিট কিবোৰ্ড ইয়াত বেকলিট কিবোৰ্ড নাই কিন্তু পাৱাৰ সুইচটো কিবোৰ্ডতে আছে সাউন্ড কোৱালিটি মই সম্পূৰ্ণ সাউন্ড ফুল সাউন্ড দিছো আপোনালোকে দেখিব পাইছে সম্পূৰ্ণ ফুল সাউন্ড দিছে কিন্তু সাউন্ড কোৱালিটিটো ইমান বেছি ডাঙৰ নহয় যদি ইয়াত ডলবি এটমছ আপুনি পাব ওয়াৰেন্টি 1 বছৰ ওয়াৰেন্টি কোম্পানীৰ পিনৰ পৰা পাব আৰু আপুনি নিজেও এক্সটেন্ড কৰিব পাৰে ওয়াৰেন্টিটো ইয়াত ADP বুলি কয় এক্সিডেন্টাল ডেমেজ প্ৰটেকচন অনলাইনত আপুনি পাব বাজেট গেমিং ল্যাপটপ বুলি ধৰকচোন বা লাইট ওয়েট ক্যাৰি কৰিবলৈ সুবিধা ষ্টুডেন্টৰ কাৰণে বহুত ভাল হয় আজিকালি অকল ষ্টুডেন্ট বুলিয়ে নহয় টিচাৰবোৰৰ কাৰণে বহুত ল্যাপটপ দৰকাৰ হৈ যায় অনলাইনৰ দৰকাৰ হৈ আছে অনলাইনৰ কাৰণে আসলতে ক্লাছ ল'ব লাগে বা আজিকালি বিশেষকৈ ল্যাপটপ সবকে দৰকাৰ বুলি মই ভাবো এই কাৰণে যদি আপুনি সৰুৰা এডিটিং কৰে বা বেসিক গেমবোৰ খেলে তেনেহলে অকনমান ভাল ধৰণে যদি খেলিব বিচাৰে এই Ryzen প্ৰসেসৰ ইন্টিগ্ৰেটেড গ্ৰাফিক্স থকা এই প্ৰসেসৰ থকা এই ল্যাপটপটো আপুনি ল'ব পাৰে 14 ইঞ্চৰ ক্যাৰি কৰিবলৈ সুবিধা হ'ব আৰু গেম খেলিবলৈ আৰু অফিস ওয়াৰ্ক কৰিবলৈ সুবিধা হ'ব বা মুভি চাবলৈ সুবিধা হ'ব 720p এখন স্ক্ৰিন লাগিছে বহুত বেছি যদিও নহয় বা বহুত বেছি আপোনাৰ সাউন্ডৰ কোৱালিটি নাথাকিলেও কিন্তু ইয়াৰ পোৰ্টস তিনটা দিছে ওয়াইফাই ওয়েবকেম ব্লুটুথ গুটেখিনি সমস্তখিনি আছে গুটেখিনি কামি আপুনি ধুনিয়াকৈ কৰিব পাৰিব এই ল্যাপটপটো আপোনালোকে ৰিভিউটো চাই কেনেকুৱা পালে বা আপুনি ইউজ কৰি আছে যদি খুলি কমেন্ট কৰক যাতে আন দুজন মানুহে লওঁতে মোৰ কমেন্ট চাই তেওঁলোকে গম পাই যায় যে তেওঁৰ কাৰণে এটো উপযুক্ত হয় নাই বা তেওঁৰ কাৰণে দৰকাৰী হ'ব নাই সেই কাৰণে মই ভাবো যে কমেন্টত ধুনিয়াকৈ লিখি দিবলৈ ইজনে হিজনক সাপোৰ্ট কৰাৰ ধৰণৰ কমেন্ট লিখিলে আৰু ভাল লাগে আৰু ফ্ৰেন্ডছ আজিলৈ এৰিছো নেক্সট এটা পুনৰ ভাল ভিডিঅ লগ পাম সেই ভিডিঅটো লগ পোৱাৰ আগতে মোৰ চেনেলটো যাতে সাবস্ক্ৰাইব কৰি লয় আৰু ধুনীয়া গেজেট আনিম আৰু ধুনীয়া ল্যাপটপ আনিম আৰু ধুনীয়া ডেস্কটপ আনিম Ryzen প্ৰসেসৰ ডেস্কটপ মই বিল্ড কৰি দেখুৱাম হেবোৰটো আনিবলৈ আছে সেইকাৰণে সাবস্ক্ৰাইবটো কৰি ৰাখিব মই ভাবো যে আপোনালোকে অলপমান উপকৃত হ'ব আজিলৈ এৰিছো থ্যাংক ইউ বাই বাই জয় অসম